নমস্কাৰ আজিৰ ভিডিঅ'টোত ডি ফাৰ্ম বা বি ফাৰ্ম এন্ট্ৰেন্স এক্সামত তোমালোকে কিমান ৰেংকৰলৈকে থাকিলে ডি ফাৰ্ম বা বি ফাৰ্ম গভৰ্ণমেণ্টত পঢ়িব পাৰিবা বা সিট পাবা তাৰ ওপৰতে আলোচনা কৰিম। কিমান ৰেংকত থাকিলে তোমালোকে সিট পাবা তাৰ বিষয়ে জানিবলৈ আমি যোৱাবাৰৰ নোটিছখন চাব লাগিব, যোৱাবাৰৰ কাউন্সেলিং নোটিছবোৰ চাব লাগিব। প্ৰথমে আমি চাওঁ ডি ফাৰ্মৰ বাবে। ডি ফাৰ্মৰ বাবে যোৱাবাৰ 3টা কাউন্সেলিং হৈছিল, ফাৰ্ষ্ট, ছেকেণ্ড আৰু থাৰ্ড। ফাৰ্ষ্ট কাউন্সেলিঙত যিসকল কেণ্ডিডেট 177 ৰেংকৰলৈকে আছিলে সকলোকে মাতা হৈছিলে আৰু OBCৰ যিসকল 178ৰ পৰা 474ৰ ভিতৰত আছিলে আৰু SCৰ 178ৰ পৰা 563, STৰ 178ৰ পৰা 716, চৰ এৰিয়া 178ৰ পৰা 309, EWS 178ৰ পৰা 310, TGL আৰু XTGLৰ ৰেংক 178ৰ পৰা 716 আৰু দিব্যাংগ সকলোকে মাতা হৈছিলে। আৰু এতিয়া যদি আমি চাওঁ ছেকেণ্ড কাউন্সেলিঙত মাতা হৈছিলে অল কেণ্ডিডেট যিসকল 275ৰ ৰেংকৰ ভিতৰত আছিলে আৰু OBC বা MOBCৰ যিসকল 715 ৰেংকৰ ভিতৰত আছিলে সকলোকে মাতা হৈছিলে আৰু SCৰ যিসকল 612 ৰেংকৰলৈকে আছিলে তেওঁলোকক মাতা হৈছিলে আৰু STPৰ 1003ৰ ভিতৰত থকা সকলোকে মাতা হৈছিল। ST হিলছৰ 269ৰ ভিতৰত মাতা হৈছিলে, চৰ এৰিয়া 327লৈকে মাতা হৈছিলে, EWSৰ 412লৈকে মাতা হৈছিলে, TGL আৰু XTGLৰ 1131লৈকে মাতা হৈছিলে। এইকেইটা হৈছে ছেকেণ্ড কাউন্সেলিং। তাৰপিছত এতিয়া যদি আমি চাওঁ থাৰ্ড কাউন্সেলিঙত কিমান ৰেংকৰলৈকে মাতা হৈছিলে। থাৰ্ড কাউন্সেলিঙত যিসকল কেণ্ডিডেট 425 ৰেংকৰলৈকে আছিলে সকলোকে মাতা হৈছিলে। OBC MOBCৰ 426ৰ পৰা 955লৈ মাতা হৈছিলে, STPৰ 426ৰ পৰা 1585লৈকে মাতা হৈছিলে, ST হিলছৰ 426ৰ পৰা 3284লৈকে মাতা হৈছিলে, চৰ এৰিয়াৰ 426ৰ পৰা 688লৈকে মাতা হৈছিলে, TGL XTGLৰ 426ৰ পৰা 1269 ৰেংকৰলৈকে মাতা হৈছিলে। এইখিনি হৈছে ডিপ্ল'মা A ৰেংকৰলৈকে কাউন্সেলিঙত মাতা হৈছিলে। যদি তোমালোকৰ ৰেংক এই ৰেংকবোৰৰ ভিতৰতে আছে তেতিয়াহ'লে তোমালোকক কাউন্সেলিঙত মাতা বহুত চান্স আছে। ক'ৰবাত 10টা-20টা ৰেংক ইফাল সিফাল হ'ব পাৰে, কম বা বেছি হ'ব পাৰে, কিন্তু প্ৰায় তোমালোকক এইখিনি ৰেংকৰলৈকে থকাখিনিকে মাতিব পাৰে। এতিয়া আমি চাম বি ফাৰ্মৰ বাবে। বি ফাৰ্মৰটো ডি ফাৰ্মৰ দৰে 2টা কাউন্সেলিং হৈছিলে। ফাৰ্ষ্ট কাউন্সেলিঙত মাতা হৈছিলে যিসকল কেণ্ডিডেট 31 ৰেংকৰলৈকে আছিলে আৰু OBC MOBCৰ 32ৰ পৰা 93লৈকে মাতা হৈছিলে আৰু SCৰ 32ৰ পৰা 73লৈকে মাতা হৈছিলে আৰু STPৰ 32ৰ পৰা 287লৈকে মাতা হৈছিলে আৰু ST হিলছৰ 32ৰ পৰা 692লৈকে মাতা হৈছিল আৰু EWSৰ 32ৰ পৰা 72লৈ মাতা হৈছিলে আৰু PWDৰ সকলোকে মাতা হৈছিলে। তাৰপিছত ছেকেণ্ড কাউন্সেলিঙত 40 ৰেংকৰলৈকে সকলোকে মাতা হৈছিলে। OBC MOBCৰ যিসকল 142 ৰেংকৰলৈকে আছিলে সকলোকে মাতা হৈছিলে আৰু SCৰ যিসকল 99 ৰেংকৰলৈকে আছিলে তেওঁলোকক মাতা হৈছিলে, STPৰ যিসকল 281লৈকে আছিলে তেওঁলোকক মাতা হৈছিলে আৰু EWSৰ যিসকল 57 ৰেংকৰলৈকে আছিলে তেওঁলোকক মাতা হৈছিলে। গতিকে বি ফাৰ্মৰ বাবেও যিসকল এই ৰেংকবোৰৰ ভিতৰত আছে তেওঁলোকক মাতাৰ বহুত চান্স আছে। বি ফাৰ্মৰ বাবে কাট অফ বহুত হাই যায় কাৰণ এখনেই কলেজ আছে আৰু চিটো বহুত কম আছে, সেইকাৰণে বি ফাৰ্মৰ বাবে ৰেংকবোৰ কমিবও পাৰে। মই যোৱাবাৰৰ নোটিছখন এনালাইচিছ কৰি তোমালোকক জনাবলৈ চেষ্টা কৰিলোঁ কিমান ৰেংকৰলৈকে মাতিব পাৰে ডি ফাৰ্ম আৰু বি ফাৰ্মত। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।